নমস্কাৰ ৰাইজ, আনাডাৰ উইকেণ্ড, আনাডাৰ ষ্টৰী। সেইদিনা আছিলে শনিবাৰ আৰু আমাৰ প্লেন আছিলে হাউচ পাৰ্টি কৰাৰ, স্পেচিয়েলি গাহৰি মাংস পাৰ্টি। তো আমি ৰাতিপুৱাই শুই উঠি কিনি গ'লোঁ গাহৰি মাংস আনিবলৈ, মানে প্ৰায় আপোনাৰ 11-12 কিলোমিটাৰমান আঁতৰত। তাৰপিছত এয়া মোৰ লগৰ, তাই বেংগলৰ হয়, ৱেষ্ট বেংগলৰ হয়। আৰু তাৰপিছত আমি গ'লোঁ, মাংস ল'লোঁ। তাৰপিছত আমি গৈ নৰ্থ ইষ্ট শ্বপত গ'লোঁ। সেই শ্বপখনো আৰু বহুত 15 কিলোমিটাৰমান দূৰ আছিলে, মানে প্ৰায় 20-25 কিলোমিটাৰ দূৰত পৰা আমি বজাৰ সমাৰ কৰি আহিলোঁ। আৰু মাজতে ৰখি আমি ব্ৰেকফাষ্টো কৰিলোঁ আৰু আমি লেমন টিৰ জুতি লৈ তাৰপিছত আহি আমি ঘৰ পালোঁহি। এণ্ড হিয়াৰ ইজ আৱাৰ আনাডাৰ ফ্ৰেণ্ড ফ্ৰম মণিপুৰ। আৰু লেকচাৰ ষ্টাৰ্ট হৈ গ'ল। আৰু আহি এবাৰ বজাৰখন ভালকৈ মেলি আপোনালোককো দেখালোঁ কি কি আনিলোঁ। আৰু এয়া আমি খানা পিনা বনাবলৈ লাগি গ'লোঁ। এয়া বনি আছে নাগা ষ্টাইল বইল পৰ্ক, আৰু বনালোঁ পৰ্ক ড্ৰাই ফ্ৰাই, আৰু এটা বনালোঁ অসমীয়া ষ্টাইলত লাই গাহৰি। মুঠতে ঠিকছে খালোঁ আৰু সেইদিনাখন। আৰু মইতো একদম প্ৰায় 1 বছৰমানৰ মূৰতে, মানে মই যোৱা বছৰ জানুৱাৰী মাহত মই ঘৰ গৈছিলোঁ আৰু এইবাৰ মই খাবলৈ পাইছোঁ। আৰু তাৰপিছতে আমাৰ পাৰ্টি ষ্টাৰ্ট। আৰু সেইদিনা মই বনালোঁ এটা স্পেচিয়েল ককটেইল উইথ ক্ৰেনবেৰী, অৰেঞ্জ, এপল, পুদিনা সেইবিলাক মিলাই মেলি আৰু নেমু চেমু দি কিনি। আৰু সেনেকৈ আমাৰ পাৰ্টি হৈ থাকিলে। আৰু তাৰপিছত মাজতে মোৰ বহুত ঘণ্টাৰ ক্লিপ মোৰ লগত নাই, এইখিনি প্ৰায় ৰাতি 2টা বজাৰ ক্লিপ। আমি নাচ গান কৰি ধুনীয়া এটা হাউচ পাৰ্টি হৈ গ'ল। আজিলৈ আহিছোঁ, বাই।